নমস্কাৰ। এই মুহূৰ্তত আইবছে ৰাজ্যৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে এখন ডাঙৰ খবৰ আহিছে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব 20,000কৈ টকা। লগতে যিসকল PM কিষাণৰ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। তেওঁলোকে পুনৰবাৰ 2,000 পৰা 4,000কৈ টকা লাভ কৰিব। কিন্তু ইয়াৰ আগতে 3টাকৈ কাম কৰিব লাগিব। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। কেইবাটাও ৰাজনৈতিক গুৰুত্বপূৰ্ণ খবৰ আহিছে। এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। চেনেলটোত যদি নতুন গৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব 20,000কৈ টকা। দেখিবলৈ পাইছে 20,000 টকা মৃত দৰিদ্ৰৰ ঘৰৰ এনে জীৱিত সদস্যক এককালীন সাহায্য হিচাপে দিয়া হ'ব, যিজন স্থানীয় অনুসন্ধানৰ পিছত ঘৰৰ মুৰব্বী বুলি ধৰা পৰিব। যোগ্যতাসমূহ দেখিবলৈ পাইছে। আবেদনকাৰী ভাৰতৰ নাগৰিক হ'ব লাগিব। আবেদনকাৰীৰ প্ৰতিটো পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত অৰ্থাৎ BPL কেটাগৰী হ'ব লাগিব। আবেদনকাৰীৰ পৰিয়ালৰ প্ৰাথমিক পোহপাল দিয়াজন নিশ্চিত মৃত হ'ব লাগিব। মৃত জীৱিকাৰ বয়স 18 বছৰৰ অধিক আৰু 60 বছৰৰ কম হ'ব লাগিব। আবেদনকাৰীজন হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা। অভিযোগপত্ৰ দেখিবলৈ পাইছে MORDৰ ছাতি আঁচনি ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচীৰ অধীনত এখন পৰিয়াল কল্যাণমূলক আঁচনি। এই আঁচনিখনত মৃত্যুৰ কাৰণ নিৰ্বিশেষে প্ৰাথমিক জীৱিকাৰ মৃত্যু হ'লে সখণ্ডত্ব পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তো যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ। যিসকল PM কিষাণৰ কৃষক আছে তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ আহিছে। বন্ধুসকল, যদি আপোনালোকে 15 নৱেম্বৰ তাৰিখে 15তম কিস্তিৰ টকা লাভ কৰা নাই তেন্তে আপোনালোকে 3টাকৈ কাম কৰিব লাগিব। আৰু এই 3টা কাম কৰিলে আপোনালোকে লাভ কৰিব টকা। প্ৰথমটো কাম হৈছে EKYC যদি আপোনালোকে কৰা নাই তেন্তে কৰি ল'ব। লেণ্ড ছেডিং যদি আপোনালোকে কৰা নাই লেণ্ড ছেডিংটো কৰিব লাগিব। আনহাতে যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো এতিয়াও লিংক কৰা নাই তেন্তে এই 3টা কাম কৰিলে পৰৱৰ্তী যিসমূহ টকা আছে টকাসমূহ আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব কেন্দ্ৰীয় চৰকাৰ। গুৰুত্বপূৰ্ণ খবৰ। সংসদৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি লোকসভাৰ মজিয়াত তাণ্ডৱ অচিনাক্ত ব্যক্তিৰ। 2001 চনৰ 13 ডিচেম্বৰৰ সন্ত্ৰাসবাদী সংসদ ভৱন আক্ৰমণৰ ঘটনা পুনৰ সজীৱ হ'ল বুধবাৰে। সংসদত নিৰাপত্তাৰ স্পষ্ট ত্ৰুটি উন্মোচন কৰাৰ এটা ঘটনাত দুজন ব্যক্তিয়ে লোকসভাৰ দৰ্শনাৰ্থীৰ গেলেৰীৰ পৰা হঠাতে জঁপিয়াই পৰে। আনহাতে হালধীয়া ধোঁৱা নিৰ্গত হোৱা এটা ৰং বোমাও দলিয়াই সদনৰ বাহিৰত। ইফালে সদনৰ সদস্যসকলে তেওঁলোকক ধৰি নিৰাপত্তা ৰক্ষী গতাই দিয়ে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত নিম্ন সদন স্থগিত ৰাখিবলৈ বাধ্য হয়। ঘটনা সন্দৰ্ভত দুজন সন্দেহজনক লোকক জিম্মাত লোৱা হৈছে আৰু ৰং বোমা সদন চৌহদত জব্দ কৰা হৈছে। যোগ্য যে 2জন অনুপ্ৰৱেশকাৰীয়ে দৰ্শনাৰ্থী গেলেৰীৰ পৰা নিৰাপত্তা ব্যৱস্থা উলংঘন কৰি ভিতৰলৈ ধুমুহা গতিত প্ৰৱেশ কৰে। এজন অনুপ্ৰৱেশকাৰীক সদনত সদস্যসকলৰ বেঞ্চৰ ওপৰেৰে জঁপিয়াই যোৱা দেখা গৈছে। অৱশ্যে সন্দেহযুক্ত লোক দুজনক আটক কৰা হৈছে। কিন্তু সংসদ চৌহদত তেওঁলোকে সৃষ্টি কৰা এই কাৰ্যৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই। সন্দৰ্ভত দিল্লী আৰক্ষীয়ে কয় যে ৰং বোমা নিক্ষেপৰ ঘটনাটো সংসদৰ বাহিৰত সংঘটিত হয়। এজন পুৰুষ আৰু এগৰাকী মহিলা সহ 2জন প্ৰতিবাদকাৰীয়ে ৰঙৰ দ্বাৰে প্ৰতিবাদ কৰে। পৰিবহন ভৱনৰ সন্মুখত আটক কৰা হৈছে। আটকাধীন লোক দুজনক হাৰিয়ানাৰ বাসিন্দা নীলম আৰু মহাৰাষ্ট্ৰৰ অমল সিন্ধে বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী অনুসন্ধান চলি আছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে হিমন্ত মোদীৰ কামে বিজেপিলৈ টানিলে আছুৰ প্ৰাক্তন নেতা দিব্যজ্যোতিক। ETV ভাৰতৰ পূৰ্বানুমান সত্য প্ৰমাণিত কৰি আছু এৰি গেৰুৱা বসন পিন্ধিলে ছাত্ৰ নেতা দিব্যজ্যোতি মেধিয়ে। তেওঁৰ লগতে প্ৰায় 3 শতাধিক লোকেও যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত। বুধবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি ভৱেশ কলিতা, মুখপাত্ৰ সুভাষ দত্তৰ লগতে কেইবাগৰাকীও নেতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ছাত্ৰ নেতাগৰাকীয়ে। সভাপতি ভৱেশ কলিতাই ভাৰতীয় জনতা পাৰ্টিৰ টুপি গলবস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনোৱাৰ লগতে দলৰ হৈ নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় দিব্যজ্যোতি মেধিৰ লগতে বাকীসকলক। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত সন্তুষ্ট হৈ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ যি উন্নয়ন হৈছে তাৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰে বুলি প্ৰকাশ কৰে দিব্যজ্যোতি মেধিয়ে। ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিয়ে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা দেখা যায় প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক। দিব্যজ্যোতি মেধিয়ে কয় যে আছুৰ প্ৰতি মোৰ সদায় ভাল ভাৱ আছে, তেওঁলোকে সদায় ভাল কাম কৰি যাওক। কিন্তু আছু ছাত্ৰ নোহোৱাকৈ বহু বৃদ্ধ এতিয়াও আছে। তেওঁলোক সদকম ছাত্ৰ সন্থাৰ অশুভ শক্তি। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছুৰ অপশক্তি, কাৰণ 60 বা 70 বছৰ বয়সলৈকে এজন ব্যক্তি
ছাত্ৰ হৈ থাকে কিন্তু তেওঁ নপঢ়েও তেওঁ কেনেকৈ ছাত্ৰ বুলি কব তেওঁ বৰ্তমান ছাত্ৰ নহয় গতিকে ছাত্ৰৰ পৰিচয় নাথাকিলে আচুত বৃদ্ধ লোক থাকিব নালাগে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অবৈধ বিদেশী সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ বিশেষ নিৰ্দেশনা ঘোষিত বিদেশী নাথাকিব মাটিৰ অধিকাৰ অবৈধ বিদেশী চিনাক্ত আৰু বিতৰণ প্ৰসংগ বিগত কেইবাটাও দশক ধৰি অসমৰ ৰাজনীতিৰ চৰ্চাৰ বিষয় হৈ আছে তাৰ মাজতে অবৈধ বিদেশীক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে বিশেষ নিৰ্দেশনা ন্যায়াধীশ অচিন্ত মল্ল আৰু ৰবীন ফুকনৰ খণ্ড বিচাৰপীঠে এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এক বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষিত কোনো লোকৰ নাথাকিব কোনো মাটিৰ অধিকাৰ পূৰ্বে বিদেশী নামত থকা ভূমি অধিগ্ৰহণ কৰিব লাগিব চৰকাৰে ২ নম্বৰ হৈছে খাদ্য সুৰক্ষাৰ হিতাধিকাৰী আঁচনিৰ পৰা নাম কৰ্তন কৰিব লাগিব চৰকাৰে ৩ নম্বৰ হৈছে জীৱন জীৱিকাৰ বাবে ৱৰ্ক পাৰমিট প্ৰদান কৰিব লাগিব ৪ নম্বৰ হৈছে শিক্ষা আৰু স্বাস্থ্যৰ অধিকাৰ সুনিশ্চিত কৰিব লাগিব চৰকাৰে ৫ নম্বৰ হৈছে বিদেশী ঘোষিত লোকসকলৰ বাবে এগৰাকী নডেল অফিচাৰ নিয়োগ কৰিব লাগিব নিৰ্দেশনাটোত চৰকাৰক এজন নডেল বিষয়া নিযুক্তি দিবলৈ কোৱা হৈছে এই বিষয়াজনে ঘোষিত বিদেশীসকলৰ নথিপত্ৰ যেনে তেওঁৰ মাটি নথিপত্ৰ ভোটাৰ পৰিচয় পত্ৰ জমা ল'ব যাতে তেওঁলোকৰ নাম কৰ্তন কৰি মাটি অধিগ্ৰহণ কৰি চৰকাৰে অৱতাই লয় উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত দিয়া শপতনামা অনুসৰি 1966 চনৰ পৰা অসমত ৩২,২৮১ জন বিদেশী চিনাক্ত কৰিছে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কংগ্ৰেছে ১৮ ডিচেম্বৰৰ পৰা অসমত বজাব লোকসভা নিৰ্বাচনৰ ৰণৰংকা লোকসভা নিৰ্বাচনৰ দিন চমুজাপি হোৱাৰ লগে লগে ক্ৰমাৎ গৰম হ'ব ধৰিছে ৰাজ্যৰ ৰাজনীতি সকলো ৰাজনৈতিক দলে লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ইতিমধ্যে ৰাজ্যত দলকেন্দ্ৰিক নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ হৈছে আছে বিজেপি নেতৃত্বৰ অগপ আৰু ইউপিপিএল দলৰ মিত্ৰজোঁট আৰু আনফালে আছে কংগ্ৰেছ নেতৃত্বৰ ১৫টাকৈ বিৰোধী ৰাজনৈতিক দল অৱশ্যে বৰ্তমানলৈকে এআইডিএফ দল অকলশৰে আছে কিন্তু বাৰম্বাৰ প্ৰত্যাখ্যান সত্ত্বেও এআইডিএফ দলে বিৰোধীৰ ঐক্যমঞ্চত সামিল হোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বিৰোধী ১৫টাকৈ দল ঐক্যবদ্ধ হৈছে যদিও প্ৰত্যেকে নিজাববীয়াকৈ প্ৰচাৰ অভিযানত অৱতীৰ্ণ হৈছে ঐক্যবদ্ধ হোৱা বিৰোধীৰ মাজত আসন বুজাবুজি হোৱা নাই যদিও প্ৰতিটো সমষ্টিত উমৈহতীয়া ১জন প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে ১৫টা দল বিৰোধীৰ একমাত্ৰ লক্ষ্য হৈছে বিজেপিক প্ৰতিহত কৰা ইয়াৰ বাবে প্ৰতিটো দলে নিজাকৈ কুচকাৱাজ আৰম্ভ কৰিছে বিৰোধী শক্তিক নেতৃত্ব দিয়া কংগ্ৰেছ দলে ইতিমধ্যে নিৰ্বাচন কেন্দ্ৰিক কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও ১৮ ডিচেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাব লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰ আবেদন জমা দিয়াৰ তাৰিখ ১৯ ডিচেম্বৰত অন্ত পৰিব জানুৱাৰীত ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ আবেদনসমূহ পৰ্যালোচনা কৰা অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ হাতত দাখিল কৰিব ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত অসমৰ সাংগঠনিক দায়িত্বত থকা কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং উপস্থিত থাকে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অনিৰ্দিষ্ট কাললৈ খাচীয়ে জয়ন্তীয়া পাহাৰলৈ তেল যোগান বন্ধ উত্তৰ পূবৰ চুবুৰীয়া ৰাজ্য মেঘালয় প্ৰশাসনৰ বিৰুদ্ধে উত্তৰ পূব পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ তীব্ৰ প্ৰতিবাদৰ অংশস্বৰূপে মেঘালয়ৰ খাচীয়া পাহাৰ আৰু জয়ন্তীয়া পাহাৰলৈ বন্ধ কৰি দিয়ে ডিজেল পেট্ৰলৰ এলপিজিৰ যোগান বিনা দখলতে মেঘালয় প্ৰশাসনে কাৰাবন্দী কৰি ৰখা সতীৰ্থৰ মুক্তিৰ দাবীত সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ সংগঠনটোৱে উল্লেখ কৰা অনুসৰি ২৪ নৱেম্বৰ তাৰিখে AS0 on NC 6917 লগতে ML on 0678 ML05 R8500 AS0 on PC 2722 নম্বৰৰ 4খন ট্ৰেক্টৰ সহ 4জন চালক ক্ৰমে শংকু বৰা মুৰলু মাধৱ জিতেন্দ্ৰ কুমাৰ ৰায় বাইজা সিঙক মেঘালয় আৰক্ষীয়ে প্ৰথমে বেয়াকৈ মাৰধৰ কৰিছিল ইয়াৰ পিছতে বিনাদোষত গ্ৰেপ্তাৰ কৰি মেঘালয় জেললৈ প্ৰেৰণ কৰে এই ঘটনাৰ পিছতে 19 নৱেম্বৰ তাৰিখে চৰকাৰীভাৱে মেঘালয় চৰকাৰৰ লগত সংগঠনটো এক আলোচনাত মিলিত হয় এই আলোচনা মৰ্মে মেঘালয় চৰকাৰে ভুল মানি লৈ গ্ৰেপ্তাৰ কৰা 4জন লোকক মুকলি কৰি দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত আজি পৰ্যন্ত 4জনকৈ সতীৰ্থক মুকলি কৰি নিদিয়াৰ পৰিপ্ৰেক্ষিতত 12 ডিচেম্বৰৰ পৰা সংগঠনটোৱে বন্ধ কৰি দিয়ে তেলৰ যোগান আনহাতে যদিহে 4জন লোকক অতি শীঘ্ৰে মুকলি কৰি নিদিয়ে তেনেহলে খাচীয়া আৰু জয়ন্তীয়া পাহাৰৰ লগতে সমগ্ৰ মেঘালয় তথা উত্তৰ পূবত তেলৰ যোগান বন্ধ কৰি দিয়া হ'ব বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে এইটো কংগ্ৰেছৰ এটা ডাইৰেক্ট স্কেম
আৰু এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। কংগ্ৰেছে টিকট প্ৰদানৰ নামত প্ৰাৰ্থীৰ পৰা লাখ টকা সংগ্ৰহ কৰি দুৰ্নীতি কৰি আছে। এইটো তেওঁলোকৰ এটা ডাইৰেক্ট স্কেম। কংগ্ৰেছ দলে অসমত লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা 1 লাখ টকাকৈ আবেদন মাচুল লোৱাক লৈ পুনৰ সৰব হৈছে মন্ত্ৰী পীযুষ হাজৰিকা।